নমস্কাৰ, মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে ADRE, টেট, DME, JEE, APDCL ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি পাৰ্ট 13 আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে চোৱা নাই, ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব ভিডিঅ'বোৰৰ লিংক। আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে মেনশ্যন কৰি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ এই পাৰ্ট 13 ভিডিঅ'টি আলোচনা কৰোঁ। 241 number question. Which of the following is not a qualification for a person to be elected as the president of India? তলত দিয়া অপশ্যনবোৰৰ পৰা কোনটো কোৱালিফিকেশ্যন নহয় বুলি সুধিছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ বাবে বা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বৰ বাবে। আৰু ইয়াতে এ দিছে মষ্ট হেভ কমপ্লিট 35 years of age, বি দিছে মষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া, চি দিছে মষ্ট বি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ লোকসভা, ডি দিছে মষ্ট বি এ মেম্বাৰ অফ আইডাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি মষ্ট বি এ মেম্বাৰ অফ আইডাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট। এইটো কোৱালিফিকেশ্যন নহয়। তেওঁ যদি ৰাষ্ট্ৰপতি আছে নিৰ্বাচিত হয় তেতিয়াহ'লে তেওঁ যদি কোনো হাউচৰ মেম্বাৰ হয় তেতিয়াহ'লে তেওঁ ৰিজাইন দিব লাগিব। ইয়াতে কোনটো কোৱালিফিকেশ্যন নহয় বুলি সুধিছে আৰু ইয়াতে দিয়া ডি অপশ্যনটো শুদ্ধ হয়, মষ্ট বি এ মেম্বাৰ অফ আইডাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট। তাৰোপৰি বাকীকেইটা অপশ্যন শুদ্ধ। তেওঁৰ বয়স 35 বছৰ হ'ব লাগিব, তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু তেওঁৰ লোকসভাৰ মেম্বাৰ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে যোগ্য হ'ব লাগিব বা কোৱালিফিকেশ্যন থাকিব লাগিব। নেক্সট কুৱেশ্যন 242 নম্বৰ। দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড বাই এন ইলেক্টৰেল কলেজ কনচিষ্টিং অফ। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক ইলেক্ট কৰা হয় ইলেক্টৰেল কলেজৰ জৰিয়তে আৰু সেই ইলেক্টৰেল কলেজ গঠন কৰা হয় কিহেৰে বুলি সুধিছে। আৰু ইয়াতে এ অপশ্যন দিছে মেম্বাৰ অফ লোকসভা এণ্ড দি মেম্বাৰ অফ ৰাজ্যসভা অনলি, বি দিছে অল মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট এণ্ড অল মেম্বাৰ অফ ষ্টেট লেজিছলেটিভ এছেম্বলি, চি দিছে অল মেম্বাৰ অফ বোথ হাউচ অফ পাৰ্লিয়ামেণ্ট অনলি, ডি দিছে ইলেক্টেড মেম্বাৰ অফ বোথ হাউচ অফ পাৰ্লিয়ামেণ্ট এণ্ড ইলেক্টেড মেম্বাৰ অফ দি লেজিছলেটিভ এছেম্বলিজ অফ দি ষ্টেট। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ইলেক্টেড মেম্বাৰ অফ বোথ হাউচ অফ দি পাৰ্লিয়ামেণ্ট এণ্ড ইলেক্টেড মেম্বাৰ অফ দি লেজিছলেটিভ এছেম্বলি অফ দি ষ্টেট অনলি। প্ৰেচিডেণ্টক নিৰ্বাচিত কৰিবৰ বাবে ইলেক্টৰেল কলেজ গঠন কৰা হয় আৰু তাতে অকল নিৰ্বাচিত সদস্যসকলেহে ভোট দিব পাৰে আৰু সেইসকল সদস্যৰ ভিতৰত হৈছে লোকসভা আৰু ৰাজ্যসভাৰ সদস্য আৰু ষ্টেট লেজিছলেটিভ এছেম্বলিৰ নিৰ্বাচিত সদস্যসকলহে। ইয়াতে ষ্টেট লেজিছলেটিভৰ নমিনেটেড সদস্যসকলে দিব নোৱাৰে। তাৰোপৰি ষ্টেট লেজিছলেটিভ কাউঞ্চিলো দিব নোৱাৰে ভোট, কাৰণ সকলোবোৰ ভাৰতবৰ্ষৰ ষ্টেটতে লেজিছলেটিভ কাউঞ্চিল নাই। তাৰোপৰি লোকসভাৰ যিসকল নমিনেটেড সদস্য আছে তেওঁলোকেও নোৱাৰে আৰু ৰাজ্যসভাৰ নমিনেটেড সদস্যসকলেও নোৱাৰে, অকল ইলেক্টেডসকলেহে পাৰে। চ' ইয়াতে ৰাইট এনচাৰটো হ'ব ডি। নেক্সট কুৱেশ্যন 243 নম্বৰ। দ্য প্ৰেচিডেণ্ট কেন বি ৰিমুভ ফ্ৰম অফিচ বিফৰ দি এক্সপায়াৰী অফ দি টাৰ্ম বাই এ প্ৰচেছ অফ ইম্পিচমেণ্ট। দ্য ইম্পিচমেণ্ট ৰিজলিউশ্যন কেন বি ইনিটিয়েটেড ইন। ৰাষ্ট্ৰপতিক তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতে ৰিমুভ কৰিব পাৰি আৰু সেই ৰিমুভেল প্ৰচেছ অনা হয় ইম্পিচমেণ্টৰ জৰিয়তে। আৰু সেই ইম্পিচমেণ্ট কোনখন হাউচত আনিব পাৰি বুলি সুধিছে। এ দিছে আইডাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট, বি দিছে লোকসভা অনলি, চি দিছে ৰাজ্যসভা অনলি, ডি দিছে এ জইণ্ট চিটিং অফ বোথ হাউচ অফ পাৰ্লিয়ামেণ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আইডাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট। যেতিয়া প্ৰেচিডেণ্টৰ ওপৰত ইম্পিচমেণ্ট অনা হয় তেতিয়া উভয় সদনতে আনিব পাৰি, সেয়ে আমাৰ ৰাইট এনচাৰটো হ'ব এ আইডাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট। আৰু এইটো মেনশ্যন আছে আমাৰ সংবিধানৰ আৰ্টিকল 61ত। নেক্সট কুৱেশ্যন 244 নম্বৰ। আণ্ডাৰ দি হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যন কেন প্ৰেচিডেণ্ট প্ৰমুলগেট এন অৰ্ডিনেঞ্চ। ভাৰতবৰ্ষৰ সংবিধানৰ কিমান নম্বৰ আৰ্টিকল মতে প্ৰেচিডেণ্টে অৰ্ডিনেঞ্চ আনিব পাৰি বুলি সুধিছে। আৰু ইয়াতে অপশ্যনত এ দিছে 110, বি দিছে 123, চি দিছে 360, ডি দিছে 356। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি আৰ্টিকল 123। ভাৰতবৰ্ষৰ সংবিধানৰ 123 আৰ্টিকল মতে প্ৰেচিডেণ্টক ক্ষমতা প্ৰদান কৰা হৈছে অৰ্ডিনেঞ্চ অনাৰ বাবে। আৰু এই অৰ্ডিনেঞ্চ বিশেষকৈ যেতিয়া পাৰ্লিয়ামেণ্ট ছেছনত নাথাকে বা সংসদৰ অধিৱেশন চলি নাথাকে তেতিয়াহে অৰ্ডিনেঞ্চ অনা হয়। নেক্সট কুৱেশ্যন 245 নম্বৰ। দ্য প্ৰেচিডেণ্ট কেন ডিক্লেয়াৰ এ নেশ্যনেল ইমাৰ্জেঞ্চি আণ্ডাৰ হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যন। ভাৰতবৰ্ষৰ সংবিধানৰ কিমান নম্বৰ আৰ্টিকল মতে প্ৰেচিডেণ্টে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে বুলি সুধিছে। আৰু ইয়াতে অপশ্যনত এ দিছে আৰ্টিকল 360, বি দিছে আৰ্টিকল 352, চি দিছে আৰ্টিকল 356, ডি দিছে আৰ্টিকল 358। ইয়াৰ ৰাইট এনচাৰটো হ'ব আৰ্টিকল 352। আৰ্টিকল 352 মতে ৰাষ্ট্ৰপতিয়ে নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে যেতিয়া দেশখনৰ সুৰক্ষাজনিত কাৰণ বা এক্সটাৰ্নেল এগ্ৰেশ্যন বা আৰ্ম ৰিবিলিয়ন ষ্টাৰ্ট হয় তেতিয়াই ৰাষ্ট্ৰপতিয়ে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে। তাৰোপৰি চি অপশ্যনটো দিছে আৰ্টিকল 356। ইয়াৰ জৰিয়তে ষ্টেট ইমাৰ্জেঞ্চি ঘোষণা কৰে যেতিয়া ষ্টেটৰ
কনষ্টিটিউশ্যনেল মেচিনাৰী ফেইল হয় তেতিয়া ৰাষ্ট্ৰপতিয়ে ষ্টেট ইমাৰ্জেঞ্চি ঘোষণা কৰে আৰু এইটো হৈছে আৰ্টিকল 356 আৰু বৰ্তমান যি মণিপুৰত চলি আছে ইমাৰ্জেঞ্চি সেয়া আৰ্টিকল 356 মতেই নেক্সট কুৱেশ্যন 246 ইন হুইচ অফ দি ফলোয়িং কেছেছ ডাজ দ্য প্ৰেচিডেণ্ট হেভ দি পাৱাৰ অফ ছাছপেনচিভ ভেটো কোনটো ক্ষেত্ৰত প্ৰেচিডেণ্টে ছাছপেনচিভ ভেটো ইউজ কৰিব পাৰে বুলি সুধিছে আৰু ইয়াতে এ অপশ্যন দিছে এন অৰ্ডিনাৰী বিল হুইচ ইজ ছেপাৰেটেড বাই পাৰ্লিয়ামেণ্ট এণ্ড চেণ্ট টু দি প্ৰেচিডেণ্ট ফৰ এছেণ্ট বি দিছে মানি বিল চি দিছে অল অফ দি এবভ দি দিছে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল ইয়াৰ ৰাইট এনচাৰটো হ'ব আমাৰ এ এন অৰ্ডিনাৰী বিল হুইচ ইজ পাছ বাই পাৰ্লিয়ামেণ্ট এণ্ড চেণ্ট টু দি প্ৰেচিডেণ্ট ফৰ এছেণ্ট আৰু এইটোৰ ক্ষেত্ৰতে প্ৰেচিডেণ্টে ছাছপেনচিভ ভেটো ইউজ কৰিব পাৰে আৰু এইটোৰ জৰিয়তে প্ৰেচিডেণ্টে বিলখন পুনৰ পাৰ্লিয়ামেণ্টত পঠাব পাৰে ৰিকনচিডাৰ কৰিবৰ বাবে বা এমেণ্ডমেণ্ট কৰিবৰ বাবে যদি সেই বিলখন পুনৰ এমেণ্ড কৰি বা নকৰিও যদি সেই বিলখন পুনৰ পাৰ্লিয়ামেণ্টে পাছ কৰি পঠিয়ায় তেতিয়াহ'লে প্ৰেচিডেণ্টে ইয়াক চাইন কৰিবলৈ বাধ্য নেক্সট কুৱেশ্যন 247 নম্বৰ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হোল্ড অফিচ ফৰ এ টাৰ্ম অফ 5 years ফ্ৰম দ্য ডেট অন হুইচ হি চি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰ কাৰ্যকাল সম্পন্ন কৰিব পাৰে আৰু সেই সম্পূৰ্ণ কৰা ডেটটো কেতিয়াৰ পৰা ধৰা হয় বুলি সুধিছে বা 5 বছৰ কাৰ্যকাল কেতিয়াৰ পৰা ধৰা হয় বুলি সুধিছে আৰু ইয়াতে এ অপশ্যন দিছে এজিউম চাৰ্জ এজ দি প্ৰেচিডেণ্ট বি দিছে দি টাৰ্ম ইজ ফ্লেক্সিবল এণ্ড কেন বি চেঞ্জ বাই দি প্ৰেচিডেণ্ট চি দিছে ইজ স্ৱৰ্ণ ইন বাই দি চিফ জাষ্টিছ অফ ইণ্ডিয়া ইয়াৰ ৰাইট এনচাৰটো হ'ব দি ইজ স্ৱৰ্ণ ইন বাই দি চিফ জাষ্টিছ অফ ইণ্ডিয়া যিদিনাখনে ৰাষ্ট্ৰপতিয়ে ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশৰ আগত শপত লয় সেইদিনাখনৰ পৰাই তেওঁৰ কাৰ্যকালটো ধৰা হয় বা সেইটো ডেটৰ পৰাই আৰম্ভণি হয় নেক্সট কুৱেশ্যন 248 নম্বৰ হুইচ অফ দি ফলোয়িং পাৱাৰ অফ দি প্ৰেচিডেণ্ট ইজ নট এক্সাৰচাইজ অন দি এডভাইচ অফ দি কাউঞ্চিল অফ মিনিষ্টাৰ কোনটো প্ৰেচিডেণ্টে পাৱাৰ কাউঞ্চিল অফ মিনিষ্টাৰৰ এডভাইচ মতে ফ'ল' নকৰে বুলি সুধিছে বা এক্সাৰচাইজ নকৰে বুলি সুধিছে এ দিছে ডিছমিছেল অফ কাউঞ্চিল অফ মিনিষ্টাৰ বি দিছে ৰিটাৰ্নিং এ বিল ফৰ ৰিকনচিডাৰেশ্যন অফ দি প্ৰেচিডেণ্ট চি দিছে এপইণ্টমেণ্ট অফ দি প্ৰাইম মিনিষ্টাৰ ডি দিছে পাৰ্ডনিং পাৱাৰ ইন কেছ অফ ডেথ চেণ্টেন্স ইয়াতে ৰাইট এনচাৰটো হ'ব বি ৰিটাৰ্নিং এ বিল ফৰ ৰিকনচিডাৰেশ্যন অফ পাৰ্লিয়ামেণ্ট ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে কোনো এখন বিল পুনৰ পাৰ্লিয়ামেণ্টত ৰিটাৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ কাউঞ্চিল অফ মিনিষ্টাৰৰ এডভাইচ নলয় বাকী এই অপশ্যনটো দিছে ডিছমিছেল অফ দি কাউঞ্চিল অফ মিনিষ্টাৰ এইটো প্ৰাইম মিনিষ্টাৰৰ আদেশ মৰ্মে কৰে ডি অপশ্যনটো দিছে পাৰ্ডনিং পাৱাৰ ইন কেছ অফ ডেথ চেণ্টেন্স এইটো প্ৰেচিডেণ্টে কাউঞ্চিল অফ মিনিষ্টাৰ এডভাইচ মতে কৰে আৰু পাৰ্ডনিং পাৱাৰ আৰ্টিকল 72ত মেনশ্যন আছে নেক্সট কুৱেশ্যন 249 নম্বৰ এ ভেকেঞ্চি ইন দি অফিচ অফ দি প্ৰেচিডেণ্ট মষ্ট বি ফিল উইথিন ভাৰতবৰ্ষৰ সংবিধানত প্ৰেচিডেণ্ট যদি খালী হৈ থাকে বা প্ৰেচিডেণ্টৰ পদটো যদি খালী হৈ থাকে সেইটো কিমান দিনৰ ভিতৰত ফুলফিল কৰিব লাগে বুলি কৈছে আৰু ইয়াতে এ অপশ্যন দিছে 30 days বি দিছে 1 year চি দিছে 6 months ডি দিছে 60 days ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 6 months ভাৰতবৰ্ষৰ সংবিধান মতে প্ৰেচিডেণ্টৰ পদটো যদি খালী হৈ থাকে সেইটো পূৰ কৰিব লাগে 6 মাহৰ ভিতৰত আৰু এইটো মেনশ্যন আছে আৰ্টিকল 62 মতে নেক্সট কুৱেশ্যন 250 নম্বৰ দ্য প্ৰেচিডেণ্ট কেন চামন এ জইণ্ট চিটিং অফ বোথ হাউচ অফ পাৰ্লিয়ামেণ্ট টু পাছ এ বিল হুৱেন প্ৰেচিডেণ্টে কেতিয়া জইণ্ট চিটিঙৰ বাবে চামন কৰিব পাৰে বা আমন্ত্ৰণ কৰিব পাৰে বুলি সুধিছে এ দিছে এ বিল পাছ বাই ওৱান হাউচ ইজ এমেণ্ড ইন চাচ এ ৱে ডেট দি আদাৰ হাউচ ডিছএগ্ৰী উইথ দি এমেণ্ডমেণ্ট বি অপশ্যন more than 6 months have left from the date of the reception of the bill by the other house without the bill being passed by it. See this, a bill passed by one house is rejected by the other house. Here right answer to the all of the above. এই তিনিটা ক্ষেত্ৰতে বা এই তিনিটা কণ্ডিশ্যনতে প্ৰেচিডেণ্টে জন চিটিঙৰ বাবে আমন্ত্ৰণ কৰিব পাৰে নেক্সট কুৱেশ্যন 251 নম্বৰ which of the following member are not a part of electoral college for the president of India প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক নিৰ্বাচিত কৰাৰ বাবে যিখন ইলেক্টৰেল কলেজ আছে তাতে কোন মেম্বাৰ নহয় বুলি সুধিছে আৰু ইয়াতে এ অপশ্যন দিছে ইলেক্টেড মেম্বাৰ অফ দি ষ্টেট লেজিছলেটিভ এছেম্বলি বি দিছে ইলেক্টেড মেম্বাৰ অফ দি ৰাজ্যসভা চি দিছে ইলেক্টেড মেম্বাৰ অফ দি লোকসভা ডি দিছে নমিনেটেড মেম্বাৰ অফ দি ৰাজ্যসভা ইয়াৰ ৰাইট এনচাৰটো হ'ব নমিনেটেড মেম্বাৰ অফ দি ৰাজ্যসভা ৰাজ্যসভাৰ নমিনেটেড মেম্বাৰসকলে ইলেক্টৰেল কলেজৰ মেম্বাৰ নহয় বাকী ইলেক্টেড মেম্বাৰ অফ ৰাজ্যসভা ইলেক্টেড মেম্বাৰ অফ লোকসভা আৰু ইলেক্টেড মেম্বাৰ অফ ষ্টেট লেজিছলেটিভ এছেম্বলিৰ সদস্যসকল ইলেক্টৰেল কলেজৰ মেম্বাৰ হয় নেক্সট কুৱেশ্যন 252 নম্বৰ দ্য প্ৰেচিডেণ্ট ৰুল কেন বি ইম্প'জ ইন এ ষ্টেট আণ্ডাৰ হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যন প্ৰেচিডেণ্ট ৰুল কিমান নম্বৰ আৰ্টিকল মতে ষ্টেটত ইমপ্লিমেণ্ট কৰিব পাৰি বুলি সুধিছে বা ইম্প'জ কৰিব পাৰি বুলি সুধিছে আৰু ইয়াতে এ দিছে আৰ্টিকল 352 বি দিছে আৰ্টিকল 360 চি দিছে আৰ্টিকল 356 ডি দিছে আৰ্টিকল 358 ইয়াৰ ৰাইট এনচাৰটো
চি আৰ্টিকল 356 আৰ্টিকল 356 মতে প্ৰেচিডেণ্টে যদি কোনো এখন ষ্টেটৰ কনষ্টিটিউশ্যনেল মেচিনাৰী ফেইল হয় তেতিয়া প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিব পাৰে আৰু ইয়াক ষ্টেট ইমাৰ্জেঞ্চি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 253 নম্বৰ দ্য প্ৰেচিডেণ্ট পাৰ্ডনিং পাৱাৰ আণ্ডাৰ আৰ্টিকল 72 ইজ এক্সাৰচাইজ অন দি এডভাইচ অফ ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 72 মতে প্ৰেচিডেণ্টে পাৰ্ডনিং পাৱাৰ ইউজ কৰে আৰু সেয়া কাৰ এডভাইচ মতে কৰে বুলি সুধিছে। এ দিছে চিফ জাষ্টিছ অফ ইণ্ডিয়া, বি দিছে দ্য কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই দি প্ৰাইম মিনিষ্টাৰ, চি দিছে প্ৰেচিডেণ্ট শ্বন ডাইৰেকশ্যন, ডি দিছে প্ৰাইম মিনিষ্টাৰ অনলি। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই দি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। পাৰ্ডনিং পাৱাৰ ভাৰতবৰ্ষৰ প্ৰেচিডেণ্টে আৰ্টিকল 72 মতে প্ৰধানমন্ত্ৰীৰ হেড হিচাপে কাউন্সিল অফ মিনিষ্টাৰৰ নিৰ্দেশ মতে পালন কৰে। নেক্সট কুৱেশ্যন 254 নম্বৰ আণ্ডাৰ হুইচ আৰ্টিকল কেন দি প্ৰেচিডেণ্ট চিক দি এডভাইচ অফ দি সুপ্ৰিম কোৰ্ট অন এ একুইজিশ্যন অফ ল অৰ ফেক অফ পাব্লিক ইম্পৰ্টেঞ্চ। এ দিছে আৰ্টিকল 72, বি দিছে আৰ্টিকল 124, চি দিছে আৰ্টিকল 143, ডি দিছে আৰ্টিকল 131। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আৰ্টিকল 143। নেক্সট কুৱেশ্যন 255 নম্বৰ হুইচ অফ দ্য ফলোইং ইজ নট এ ডিপ্ল'মেটিক পাৱাৰ অফ প্ৰেচিডেণ্ট। তলত দিয়া অপশ্যনবোৰৰ ভিতৰত কোনটো প্ৰেচিডেণ্টৰ ডিপ্ল'মেটিক পাৱাৰ নহয় বুলি সুধিছে আৰু ইয়াতে এ দিছে ৰেটিফিকেশ্যন অফ ইণ্টাৰনেশ্যনেল ট্ৰিটিজ এণ্ড এগ্ৰিমেণ্ট, বি দিছে ৰিচিভিং ডিপ্ল'মেট ফ্ৰম আদাৰ কাণ্ট্ৰিজ, চি দিছে চেণ্ডিং আৰ্ম ফ'ৰ্চ টু পাৰ্টিচিপেট ইন এ ৱাৰ উইদাউট পাৰ্লিয়ামেণ্ট এপ্ৰুভেল, ডি দিছে এপইণ্টমেণ্ট অফ এম্বেচাডৰ এণ্ড হাই কমিশ্যনাৰ টু আদাৰ কাণ্ট্ৰিজ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি চেণ্ডিং আৰ্ম ফ'ৰ্চ টু দি পাৰ্টিচিপেট ইন এ ৱাৰ উইদাউট পাৰ্লিয়ামেণ্ট এপ্ৰুভেল। এইটোৱে নহয় ডিপ্ল'মেটিক পাৱাৰ, বাকী গোটেইকেইটা এ, বি আৰু ডি এইকেইটা হৈছে প্ৰেচিডেণ্টৰ ডিপ্ল'মেটিক পাৱাৰ। নেক্সট কুৱেশ্যন 256 নম্বৰ দ্য প্ৰেচিডেণ্ট পাৱাৰ টু উইথহল্ড এছেণ্ট এ বিল ইজ কল্ড। প্ৰেচিডেণ্টে কেতিয়াবা স্বাক্ষৰ কৰাৰ পৰা হোল্ড কৰি ৰাখিব পাৰে কোনো এখন বিলক আৰু সেইটো কি বুলি কোৱা হয় বুলি সুধিছে। এ দিছে কোৱালিফাইড ভেটো, বি দিছে এবছুলেট ভেটো, চি দিছে পকেট ভেটো, ডি দিছে ছাছপেনচিভ ভেটো। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি এবছুলেট ভেটো। এবছুলেট ভেটোৰ জৰিয়তে প্ৰেচিডেণ্টে কোনো এখন বিল ছাইন কৰাৰ পৰা ইয়াক হোল্ড কৰি ৰাখিব পাৰে। বাকী ভেটো, পকেট ভেটো কিছু নিৰ্দিষ্ট সময়লৈকে ইয়াক হোল্ড কৰি ৰখা হয়। ছাছপেনচিভ ভেটো ইয়াৰ জৰিয়তে প্ৰেচিডেণ্টে কোনো এখন বিল ৰিকনচিডাৰৰ বাবে পাৰ্লিয়ামেণ্টলৈ উভতাই পঠিয়াব পাৰে। নেক্সট কুৱেশ্যন 257 নম্বৰ এ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কেন বি ডিক্লেয়াৰ বাই দি প্ৰেচিডেণ্ট আণ্ডাৰ আৰ্টিকল 360 হুৱেন। ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি প্ৰেচিডেণ্টে 360 মতে কেতিয়া ডিক্লেয়াৰ কৰিব পাৰে বুলি সুধিছে আৰু ইয়াতে অপশ্যনত এ দিছে দ্য ফাইনেন্সিয়েল ষ্টেবিলিটি অৰ ক্ৰেডিট অফ ইণ্ডিয়া ইজ থ্ৰেটেন, বি দিছে দেয়াৰ ইজ এ ফেইলিয়াৰ অফ কনষ্টিটিউশ্যনেল মেচিনাৰী ইন এ ষ্টেট, চি দিছে দেয়াৰ ইজ এ থ্ৰেট to the security of India from an external or internal sources, did say the union budget has significant deficit. Here right answer to a financial stability or credit of India is threatened. Baki B option to say failure of constitutional machinery of state to state emergency to article 356 মতে লগা হয় আৰু C option to say threaten to security of India from an external or internal sources এটো national emergency লগা হয় এটো 352 মতে লগা হয়। অনলি এ হ'ব ইয়াৰ ৰাইট এনচাৰ যিটো 360 মতে লগোৱা হয়। নেক্সট কুৱেশ্যন 258 নম্বৰ হু এডমিনিষ্টাৰ দ্য অথ অফ অফিচ টু দি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কোনে শপত গ্ৰহণ কৰায় বুলি সুধিছে। এ দিছে চিফ জাষ্টিছ অফ ইণ্ডিয়া, বি দিছে স্পীকাৰ অফ দি লোকসভা, চি দিছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, ডি দিছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক শপত গ্ৰহণ কৰায়। তাৰোপৰি চিফ জাষ্টিছ অফ ইণ্ডিয়াই প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক কৰায়, স্পীকাৰ অফ লোকসভাই কৰায় নিৰ্বাচিত হোৱা বা নমিনেটেড মেম্বাৰসকলক লোকসভাৰ। নেক্সট কুৱেশ্যন 259 নম্বৰ টু ইনিচিয়েট দ্য ইম্পিচমেণ্ট প্ৰচেছ অফ দি প্ৰেচিডেণ্ট এ ৰিজলিউশ্যন মষ্ট বি চাইন বাই এটলিষ্ট। যেতিয়া প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট অনা হয় সেই ৰিজলিউশ্যনখনক ইমানজনে এটলিষ্ট চাইন কৰিব লাগে বুলি সুধিছে আৰু ইয়াতে এ অপশ্যন আছে 1/4 অফ দি টোটেল মেম্বাৰ অফ দি হাউচ, বি দিছে 2/3 অফ দি মেম্বাৰ প্ৰেজেণ্ট এণ্ড ভোটিং ইন দ্য হাউচ, চি দিছে 1/10 অফ দি টোটেল মেম্বাৰ অফ দি হাউচ, ডি দিছে 1/2 অফ দি টোটেল মেম্বাৰ অফ দি হাউচ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1/4 অফ দি টোটেল মেম্বাৰ অফ দি হাউচ। 1/4 টোটেল মেম্বাৰ অফ দি হাউচৰ সদস্যসকলে চাইন কৰিব লাগে যেতিয়া প্ৰেচিডেণ্টৰ ইম্পিচমেণ্টৰ বাবে ৰিজলিউশ্যন অনা হয়। নেক্সট কুৱেশ্যন 260 নম্বৰ দ্য প্ৰেচিডেণ্ট মষ্ট ৰিটাৰ্ণ এ বিল ফৰ ৰিকনচিডাৰেশ্যন উইথিন এ পিৰিয়ড অফ। কিমান দিনৰ ভিতৰত প্ৰেচিডেণ্টে কোনো এখন বিলক ৰিকনচিডাৰৰ বাবে পঠিয়াব লাগে বুলি সুধিছে। এ দিছে ন' স্পেচিফিক টাইম লিমিট, বি দিছে 30 days, চি দিছে 90 days, ডি দিছে 14 days। ইয়াৰ ৰাইট এনচাৰটো এ ন' স্পেচিফিক টাইম লিমিট। প্ৰেচিডেণ্টে কোনো এখন বিল ৰিকনচিডাৰেশ্যনৰ বাবে পঠিয়াবৰ বাবে কোনো সময়সীমা নাই, সেয়ে আমাৰ ৰাইট এনচাৰটো হ'ব এ ন' স্পেচিফিক টাইম লিমিট। চ' আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি
যোৱাৰ আগতে চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, পুনৰ এটি নতুন ভিডিঅ' লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।